হয় আমাৰ 56 নং পিপলিবাৰী কৈহাটি পঞ্চায়তৰ যিটো পঞ্চায়ত কাৰ্যালয় সেইটো অকণমান উন্নত কৰাৰ প্ৰয়োজন আছিল। ইয়াত পৰ্যাপ্ত সুবিধাখিনি নাছিল। আমাৰ পঞ্চায়তৰ 15 ফাইনেন্সৰ ধনেৰে পঞ্চায়তৰ এই যিটো ভৱনটো নতুনকৈ নিৰ্মাণ কৰি তাত আনুষংগিক সা সুবিধাখিনি ইয়াতে সংলগ্ন কৰা হৈছে। আজি ভৱনটো আমি কিমান ধন আবণ্টন দিছে? বেছি ধন আবণ্টন নহয়, আমাৰ পঞ্চায়তৰ পইচা কি আছে 3-4 লাখ টকা 4 লাখ টকা ইয়াতে আবণ্টন আছে। নমস্কাৰ, মই আজি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া নাৰায়ণ ডেকাদেৱ ইয়াতে আহিছিল। আমাৰ সভাগৃহটো আন্তঃগাঁথনি হিচাপে মানে সভাগৃহ এটা কৰা গৈছিলে, তাতে উন্মোচন কৰিলে ডেকা ডাঙৰীয়াই আহি। আৰু লগতে আমি গাঁৱৰ পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ সমূহ ৰাইজে আহি পেলাই ইয়াতে তেখেতৰ লগত সহযোগ কৰিলে। আৰু আমাৰ হেৰি আছিলে, এইটোৰ 4,80,000 আছিলে আমাৰ সভাগৃহটো। তেখেতে আহি পেলাই আমাৰ ইয়াতে উন্মোচন কৰি গ'ল। আমি গোটেইখিনি আমাৰ সভা আমাৰ হেৰি গাঁও পঞ্চায়তৰ পিপলিবাৰী কৈহাটি গাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ লগত সভাগৃহটো উন্মোচন কৰি গ'ল। আৰু ইয়াৰ লগতে আপোনালোকক মই নিউজ চেনেলৰ আটাইকে ধন্যবাদ জনাইছোঁ, আমাৰ ইয়াত আহি পেলাই আপোনালোকে সহযোগ কৰাৰ কাৰণে। এইখিনিয়ে ক'লোঁ মই। এইটো মানে আমি ধৰক আমি নতুনকৈ আহিছোঁ, আমি অৰুণোদয়ৰ লগত আমাৰ লিংক নাইয়ে। আগতে কিছু কথা অলপ জানো আৰু তেখেতে ধপাব লগা হয়েই। আগৰ কেইবাখনো মহিলা মৰ্চাৰ মিটিঙত তেখেতে এনেকৈ কথাখিনি কৈছে, কিন্তু বস্তুটো কি কাৰণে ভালকৈ গম পোৱা হোৱা নাই। আমিও পাব লগা হয়, কিন্তু তেখেতৰ হাজবেণ্ড ঢুকাইছে, ছোৱালী এজনী আছে, গতিকে পাব লগা হয়। এই নেক্সট যদি সেই কৰে ময়ে নিজেই তেখেতক সেই কৰিম বুলি মই সেই কৈছোঁ, প্ৰতিশ্ৰুতি দিছোঁ। ৰাস্তাটো আমাৰ বৰ্তমান সময়ত আমাৰ ধৰি লওক আমাৰ কোনো আমাৰ হেৰিত সেই নাছিলে, বিধায়ক বুলি আমাৰ কোনো নাছিলে। আমি এতিয়া নতুনকৈ পঞ্চায়তত বেলেগ এখন আগৰ পঞ্চায়তখন সম্পূৰ্ণ চেঞ্জ হৈ পেলাই 3খন গাঁও মিলাৰ পঞ্চায়তখন হৈছে 56 নং পিপলিবাৰী গাঁও পঞ্চায়ত। গতিকে আমাৰ ৰাস্তা ঘাট বহুত পিছ পৰি আছে। এতিয়া দাদাই ব্লকত ধৰি পেলাই হেৰি কৰি PWD 3টা ৰাস্তা ধৰিছে, সেই 3টা কৰিছে, হয়তো ব্লকো কৰিব। আৰু বাকী সৰু সুৰা গাঁৱৰ ভিতৰৰ ৰাস্তা বহুতখিনি আছে, সেইখিনি ধৰি লওক আমিও কৰিব লাগিব। এইখিনি কৰিম বুলি এটা আশা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।